ট্রাক বন্ধ করো যুব সমাজ জাগিছে জাগিছে জাগিব যুব সমাজ জাগিছে জাগিছে জাগিব ছাত্র সমাজ জাগিছে জাগিছে জাগিব যুব বন্ধ করো জাগিছে যুব বন্ধ করো বন্ধ করো বন্ধ করো শিলেরগড় যুব সমাজ শিলেরগড় সচেতন নাগরিক মঞ্চ মানে বিশেষকৈ আজি কেইমাহমান ধৰি আমি দেখিবলৈ পাইছোঁ মানে এটা সন্ত্ৰাস এটা নামি গৈছে গ্ৰাম অঞ্চলবিলাকত কিহৰ সন্ত্ৰাস এইটো মানে ড্ৰাগছৰ সন্ত্ৰাস ভয়াৱহতা ড্ৰাগছ বা মাদক দ্ৰব্য সেৱনৰ যিটো ভয়াৱহতা আৰু সিহঁতে এই মাদক দ্ৰব্য সেৱন কৰাৰ ফলত সমাজত যিধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰে বা প্ৰতিটো পৰিয়ালৰ যেনেকুৱা ধৰণৰ মানে অভাৱনীয় যিটো মানে কিহত পৰে তাৰ পৰা পৰিত্ৰাণ পাবলৈ বা সমাজখনক মানে যিটো ভুল পথে গৈছে ভুল পথ শুধৰাই অনাৰ কাৰণে যুৱ সমাজ যিটো স্খলন যিটো হৈছে সেই স্খলনৰ পৰা উভতি অনাৰ কাৰণে আমি এটা ব্যতিক্ৰমী পদক্ষেপ লৈছিলোঁ সচেতনতা সবাই সকলোৱে কৰে কিন্তু আমি আমাৰ প্ৰগ্ৰামটো বেলেগ ব্যতিক্ৰম আছিল আমি দিনজোৰা কাৰ্যসূচীৰে আজি আমি কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ ৰাতিপুৱা 8 বজাত আমাৰ পতাকা উত্তোলন আছিল নাগৰিক মঞ্চৰ পতাকা উত্তোলন কৰিলোঁ পতাকা উত্তোলন কৰাৰ পিছত আমাৰ প্ৰগ্ৰাম আছিল বৃক্ষৰোপণ কাৰ্যসূচী আমি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ ৰূপায়ণ কৰাৰ পিছে আমাৰ আটাইতকৈ মানে ভাল প্ৰগ্ৰামটো আছিল শোভাযাত্ৰা আমি শোভাযাত্ৰাত আমাৰ যুৱ চাম আমাৰ ছাত্ৰ ছাত্ৰীসকল ওলাই স্বতঃস্ফূৰ্ত আহি সহযোগ কৰিছে সহযোগ কৰি আমি এই অত্ৰ অঞ্চলত এটা মেছেজ দিব বিচাৰিছোঁ যে যি হৈছে আৰু এইটো কৰিবলৈ দিয়ে নহয় ছাত্ৰ সমাজ জাগিছে যুৱ সমাজ জাগিছে এনেকুৱা ধৰণৰ শ্লোগান দিছে মদ ভাগ বন্ধ কৰক মানে এইবিলাকৰ ওপৰত সিহঁতে মানে তীক্ষ্ণ দৃষ্টি ৰাখিব বুলি কৈছে আৰু যাতে যিবিলাক স্কুলিত অলৰেডি হৈছে যিবিলাক যুৱ সমাজে অলৰেডি পথভ্ৰষ্ট হৈছে বা মাদক দ্ৰব্যৰ আসক্ত হৈছে গতিকে আসক্তখিনি কেনেকৈ ঘূৰাই আনিব পাৰোঁ তাৰ কাৰণেতো আমি বিতং আলোচনা কৰি আমি ব্যৱস্থা ল'ম আৰু আচল কথা হৈছে যে আমি মাদক দ্ৰব্য নিবাৰণৰ ক্ষেত্ৰত আমি আমাৰ প্ৰগ্ৰামটো গোটেই প্ৰগ্ৰামটো কেনেধৰণৰ পদক্ষেপ ল'ব যিসকলে মানে নিচাজাতীয় দ্ৰব্য সেৱন কৰে এই ক্ষেত্ৰত আমি প্ৰশাসনৰ ফালৰ পৰা আমি মাতিছোঁ প্ৰশাসনৰ মুৰব্বী ইয়াত আহিব আমাৰ থানাৰ অচি মহোদয় ইয়াত আহিব গতিকে অহাৰ পিছত আমি কি ধৰণে বস্তুটো মানে চমিল মিলেৰে প্ৰশাসনৰ লগত চমিল মিলেৰে যিহেতুকে যিকোনো এটা বস্তু নিৰ্মূল কৰিবলৈ ৰাইজৰ প্ৰয়োজন আছে গতিকে আমি ৰাইজৰ ফালৰ পৰা যিখিনি সহযোগ কৰিব লাগে কৰিম আৰু বাকী যিখিনি প্ৰশাসনীয় কাম আছে প্ৰশাসনে আমাক আজি সভাৰ জৰিয়তে প্ৰশাসনৰ লগত আমি এটা নিশ্চিত আলোচনা কৰিম আৰু আলোচনা কৰাৰ পিছত আমি আমাৰ সমাজৰ পৰা মানে একদম পুৰা যাতে 100% কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ সেই ক্ষেত্ৰত আমি কাম কৰিম আৰু কি কাৰ্য আছে এতিয়া নেক্সট কাৰ্যসূচী আমাৰ আছে আমাৰ এতিয়া কাৰ্যসূচী আছে আমাৰ আলোচনা চক্ৰ এটা আছে আলোচনা চক্ৰৰ শীৰ্ষক কিটো হৈছে যে মাদক দ্ৰব্যৰ সেৱন আৰু ইয়াৰ অপকাৰিতা আৰু এই নিবাৰণৰ উপায়ৰ ওপৰত আমাৰ আলোচনা চক্ৰ ষ্টাৰ্ট হ'ব তাৰ পিছে আমাৰ আছে 2 বজাৰ পিছে আমাৰ সচেতনমূলক গীত পৰিৱেশন কৰিব ইয়াত আমাৰ এটা টিম আহিব কলাকৃষ্টি টিম আহিব সিহঁতে গীত পৰিৱেশন কৰিব আৰু আবেলি 3 বজা বা 4 বজাৰ ভিতৰত আমাৰ মূল প্ৰগ্ৰাম যিটো সচেতনতা সভা এইটো আটাই অঞ্চলৰ ৰাইজক সাঙুৰি লৈ পেলাই প্ৰগ্ৰামটো অনুষ্ঠিত কৰিব বিশেষকৈ যদি ক'বলৈ যাওঁ যে আজিৰ দিনত দেখা পোৱা গৈছে যিসকল মানে নিশাজাতীয় দ্ৰব্য সেৱন কৰে এতিয়া বিভিন্ন মেল মিটিঙত দেখা পোৱা গৈছে ইতিমধ্যে কোনোবাই হয়তো কৈছে যে জানাজা বৰ্জন কৰিব আৰু কোনোবাই হয়তো আৰু বিভিন্ন ধৰণৰ পদক্ষেপ হাতত ল'ব আপোনালোকে বিশেষকৈ কি মানে কেনেধৰণৰ পদক্ষেপ ল'ব এইসকলৰ বিৰুদ্ধে হয় এইটো ঠিকেই কৈছে আমি দেখিবলৈ পাইছোঁ মানে এইটো একচুৱেলি তেনেকুৱা সিদ্ধান্ত যদি লোৱা নহয় তেতিয়াহ'লে সমাজখনক ৰাখিব পৰা নাযাব কাৰণ সমাজত যি হাৰে বৰ্তমান বিশেষকৈ গাঁৱলীয়া সমাজৰ বা আমাৰ ওচৰে পাজৰে যি ধৰণৰ মানে ড্ৰাগছৰ আসক্ত বা মাদক দ্ৰব্যৰ আসক্ত যদি হৈছে নিচাগ্ৰস্ত যিটো আমাৰ যুৱকসকল যি ধৰণৰ মানে স্খলিত হৈছে গতিকে তেনেকুৱা শক্ত বা তেনেকুৱা কঠোৰ পদক্ষেপ নল'লে সমাজ ৰক্ষা নহয় গতিকে সেই ক্ষেত্ৰত আমি বিবেচনা কৰিম আজি সভাৰ জৰিয়তে আলোচনা মৰ্মে আমি বিবেচনা কৰিম যে তেনেকুৱা সঠিক মানে তেনেকুৱা কঠোৰ পদক্ষেপ লোৱা যায় নেকি বা যিজনে ড্ৰাগছ সেৱন কৰে বা যিকোনো তেনেধৰণৰ নিচাজাতীয় থাকে তেনে ক্ষেত্ৰত আমিও যিটো আমাৰ শৰীয়ত যিটো আছে আমি জানাজা সম্পন্ন আমি আমাৰ কবৰস্থানত ঠাই নিদিম বুলি আমি আজি সিদ্ধান্ত ল'ম বুলি আমি আশা ৰাখিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰত।